কি হ'ল জাপানী? কি মাম খাবি? ভাত খাব লাগিব। সকলো ৰাইজকে প্ৰণাম জনাইছোঁ যে এয়া দুপৰীয়া সময় গোবিন্দ প্ৰসাদ মুঠি সিদ্ধ কৰি আছোঁ। তাকে অন্ন প্ৰসাদ মুঠি বনাই আছোঁ অকলশৰীয়া মই। কি কৰিব? সেইটো উপায় নাই। অন্নমুঠি জীয়াই থাকিবলৈ বুলি অন্নমুঠি বনাই আছোঁ। লগতে আমাৰ এই আছে আত্মা লগত, এইবিলাক আত্মা আমাৰ লগত আছে। আত্মাবিলাককে সেৱা কৰি মেলি পৰাপক্ষত চলি আছোঁ আপোনালোকৰ আশীৰ্বাদত। তাকে আশীৰ্বাদ কৰিব যাতে ভালে কুশলে থাকোঁ, আপোনালোকৰ সকলোৱে ভালে কুশলে থাকক, ইমানে কামনা কৰিছোঁ। লগতে যাতে সকলো জীৱৰ প্ৰতি কল্যাণ চিন্তা কৰে। জীৱ শ্ৰেষ্ঠ মানৱ বুলি কৈছে, মানৱ সেৱাই শ্ৰেষ্ঠ ধৰ্ম বুলি কৈছে। সেইদৰে অজান আত্মা অজান জীৱক যাতে সকলোকে আমি দয়া কৰিব পাৰোঁ, এমুঠি অন্ন প্ৰদান কৰিব পাৰোঁ, তাৰ বাবে চেষ্টা কৰিব সকলোৱে। সেই পুণ্য হ'ব নেকি? সেই পুণ্য হ'ব। শালিকি কেইটামান আছে, কপৌ আছে, বুলবুলি আছে, এনেকৈ কৰি আছে কেইটামান, আহে খাই যায় আমাৰ লগত, আমি থাকোঁ অকলে। কি ক'ব? এতিয়া এই খাবলৈ দিছোঁ। চাউল মুঠি হ'ব হ'ল আৰু এতিয়া নমাম আৰু নমাই মেলি খাম। আজি আমাৰ নামঘৰত বৰসবাহো আছে। তাকে নিৰামিষে এসাঁজ খাম আৰু এতিয়া কি কৰিব, নাখালেতো নহ'ব। বেমাৰী মানুহ, বৃদ্ধ, তাতে বয়সো হৈছে, এতিয়া ল'ৰা বুঢ়া একেটাই বুলি কৈছে, গতিকে এমুঠি খাব লাগিব। বৰসবাহ হ'লেতো যাব নোৱাৰিলোঁ, খোজকাঢ়িব নোৱাৰোঁ মই। নাৰ্ভৰ প্ৰব্লেম হৈছিলে, নাৰ্ভৰ প্ৰব্লেম হৈ এতিয়া বৰ্তমান ভৰি খোজকাঢ়িব নোৱাৰোঁ মই। আছোঁ আৰু প্ৰভু কৃপাত, ভগৱানৰ কৃপাত, আপোনালোকৰ আশীৰ্বাদত। এই যাতে আশীৰ্বাদ কৰে, আমি যাতে ভাল হওঁ, সেই আপোনালোকৰ ওচৰত প্ৰাৰ্থনা। বাৰু ঠিক আছে, হ'ব তেতিয়া। আপোনালোকেও দুপৰীয়া অন্নমুঠি যাতে লয়, সকলোৱে সন্তুষ্ট হয়, মংগল হয়, আপোনালোকৰ মংগল হওক যাতে, তাকে কামনাৰে আজিলে এয়া খাই আছে। শালিকীকেইটাও আহি ৰাতিও বিচাৰে খাবলৈ, ঘৰৰ ভিতৰতে খায়হি। এতিয়া সকলোকে ধন্যবাদ জনাইছোঁ।